প্ৰলয়ংকাৰী বানে জুৰুলা কৰাৰ সময়তে ৰাইজৰ মূৰত পুনৰ মাধমাৰ ৰাজ্যত পুনৰ ৫ টকাকৈ বৃদ্ধি কৰা হৈছে টোল কৰ। মদনপুৰ নাজিৰাঘাট ৰহা টোল গেটত বৃদ্ধি কৰা হৈছে টোল কৰ। একক যাত্ৰাত ৫ টকাকৈ বৃদ্ধি কৰা হৈছে টোল কৰ। আজিৰে পৰা কাৰ্যকৰী হ'ব বৰ্ধিত টোল কৰ। টোল কৰ বৃদ্ধিক লৈ ৰাইজৰ মাজত কিন্তু এতিয়া ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। প্ৰলয়ংকাৰী বান এফালে ৰাইজ জুৰুলা হৈ পৰিছে আৰু প্ৰলয়ংকাৰী বানে এনেকৈ জুৰুলা কৰাৰ সময়তে ৰাইজৰ মূৰত পুনৰ এটা মাধমাৰ ৰাজ্যত পুনৰ ৫ টকাকৈ বৃদ্ধি পালে হঠাৎ টোল কৰ। টোল টেক্স বঢ়াই দিয়া হৈছে। মদনপুৰ নাজিৰাঘাট ৰহা টোল গেটত বৃদ্ধি কৰা হৈছে টোল কৰ। একক যাত্ৰাত ৫ টকাকৈ বৃদ্ধি কৰিছে টোল কৰ। আজিৰে পৰা কাৰ্যকৰী হ'ব বৰ্ধিত টোল কৰ। টোল কৰ বৃদ্ধিক লৈ কিন্তু ৰাইজৰ মাজত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া। মই বৰ্তমান উপস্থিত আছো সোণাপুৰ নাজিৰাঘাট টোল গেটত আৰু সোণাপুৰ নাজিৰাঘাট টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ তুলনাত ৫% টোল কৰ বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে আৰু যি ক'ব লাগিব ৰাইজৰ মূৰত এক পুনৰ মাধমাৰ সদৃশ এই টোল কৰ বৃদ্ধিয়ে প্ৰভাৱ পেলাব বজাৰতো। কিয়নো আচলতে পূৰ্বতে যিসমূহ লঘু যান বাহন টোল গেটত এবাৰ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত যি ১৪৫ টকা ভৰিব লাগিছিল আৰু অহা যোৱাৰ বাবে যে ২২০ টকা ভৰিব লাগিছিল তাৰ ঠাইত এতিয়াৰ পৰা নতুন নিৰিখ হ'ব এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত ১৫০ টকা আৰু অহা যোৱাৰ বাবে ২২৫ টকা। সমান্তৰালকৈ লঘু ব্যৱসায়িক যান বাহনে এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত ২৩৫ টকা দিব লাগিছিল আৰু অহা যোৱাৰ বাবদ ৩৫৫ টকা দিব লাগিছিল। এতিয়াৰে পৰা ভৰিব লাগিব এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত ২৪৫ টকা আৰু অহা যোৱাৰ বাবদ ৩৬৫ টকা। ঠিক তেনেদৰে যিসমূহ বাছ ট্ৰাক আছে 2XL যুক্ত বাছ ট্ৰাকে এবাৰ প্ৰৱেশত পূৰ্বতে দিব লাগিছিল ৪৯৫ টকা, এতিয়াৰে পৰা ভৰিব লাগিব ৭৪০ টকা। আৰু সমান্তৰালকৈ 2XL বাহন যি বৰ্তমান নিৰিখ হ'ব এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত যি আচলতে ৫১০ টকা আৰু অহা যোৱাৰ বাবদ ৭৬৫ টকালৈকে বৃদ্ধি পাব এই টোল কৰ বৰ্তমান। আৰু যি পূৰ্বৰ উল্লেখ কৰিছোঁ 3XL যুক্ত ব্যৱসায়িক যি বাণিজ্যিক বাহন আছে সেই বাণিজ্যিক বাহনে পূৰ্বতে এবাৰ প্ৰৱেশত দিব লগা হৈছিল ৫৪০ টকা আৰু অহা যোৱাৰ বাবদ দিব লগা হৈছিল ৮১০ টকা আৰু তাৰ ঠাইত এতিয়াৰে পৰা ভৰিব লাগিব যি আচলতে ৫৫৫ টকা এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত আৰু অহা যোৱাৰ বাবদ ৮৩৫ টকা। আৰু এনেদৰে প্ৰতিখন বাহনে এতিয়াৰ পৰা ভৰিব লাগিব অধিক হাৰত টোল কৰ, যাৰ প্ৰভাৱ আচলতে বজাৰত পৰিব আৰু ৰাজ্যৰ এক পুনৰ মাধমাৰ। কিয়নো ৰাজ্যত এতিয়া বানৰ বিভীষিকা আৰু তেনে সময়তে টোল কৰ বৃদ্ধিয়ে নিশ্চয়কৈ সাধাৰণ জনতাৰ মূৰত এক পুনৰ মাধমাৰ।